আপোনালোক দেখা পাইছে আজি সমগ্ৰ ৰাইজ ওলাই আহিছে আৰু যি ইয়াত পৰিৱেশ হৈছে ইয়াত এটাই বস্তু মানে দেখাই দিছে যে ইয়াত সম্পূৰ্ণভাৱে গাফিলতি হৈছে। গাফিলতি ইন এ সেন্স আপোনালোক দেখা পাইছে যে পথটো সম্পূৰ্ণভাৱে জৰাজীৰ্ণ হৈ আছে। এটা সাইডত যদি এটা গাড়ী আহে তো নেক্সট গাড়ীটো সাইড দিবলৈ কাৰণে ইয়াত জাগা নাই। ডাঙৰ ডাঙৰ খাল হৈ গৈছে য'ত বাইক সোমাই মানুহ এই আজি এটা মাহতে আৰু এটা মানুহ তেনেকে মৃত্যু বহন কৰিছে ডাম্পাৰৰ খুন্দাত আপোনাৰ নাৰায়ণপুৰত এই সেম ৰাস্তা। আজি যোৱাকালি আপোনাৰ গধূলি 5টা বজাত ইয়াত আৰু এজন মানুহ মৃত্যুবহন কৰিছে। কি নাম আছিল? অৰ্জুন কুমাৰ নামৰ মানুহজন ইয়াত কালি মৃত্যুবহন কৰিছে 5টা বজাত ডাম্পাৰৰ খুন্দাত। তো সদায় এক্সিডেণ্টৰ ওপৰত এক্সিডেণ্ট হৈ আছে। কেতিয়াবা গৰু মাৰিছে, কেতিয়াবা কুকুৰ মাৰিছে, কেতিয়াবা মানুহ মাৰিছে, এনে সৰু সৰু এক্সিডেণ্ট ইয়াত হৈ আছে। কিন্তু তাৰ ফলত ইয়াত বৰ্তমান অৱস্থাত কোনো ধৰণৰ PWD ফালেদি কোনো ধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰা দেখা নাই। দ্বিতীয় ফালেদি আমি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা নাই। DFOকো আমি দেখিছোঁ যে তেওঁলোকে একদম কমপ্লিটলি সম্পূৰ্ণভাৱে নিমাত হৈ পিনে আছে। ইয়াত কিমান টনৰ গাড়ী চলিব লাগে সম্পূৰ্ণভাৱে ইয়াত নীতি নিয়ম শৃংখলা বান্ধি দিয়া আছে। কিন্তু সেইখিনি বস্তু ইয়াত কোনো ধৰণৰ মানা নহয়। ইয়াত এটাই বস্তু চলি আছে যে পইচা পাতিৰ লেনদেনত সকলো ডিপাৰ্টমেণ্টে সম্পূৰ্ণভাৱে মনে মনে হৈ পিনে আছে। আজি PWD মনে মনে হৈ আছে। ইয়াত ৰাস্তা চাবলৈ কাৰণে কোনো এটা ইঞ্জিনিয়াৰ নাহে। কি ধৰণে ৰাস্তাটো আছে গৈ পিনে ইয়াত আমাৰ দাবী হৈছে যে প্ৰথম কাৰণটো হৈছে ইয়াত যিহেতু ৰাস্তাত পাৰ হ'বলৈ কাৰণে দুখন গাড়ী পাৰ হ'বলৈ কাৰণে যিমান ডোখৰ ৰাস্তা লাগে, যেনেকে আমি যদি 10টা মানুহ মাতো কোনোবা এটা সভাত বহিবলৈ কাৰণে, তো আমি নিশ্চয় 3টা বা 4টা চকী নিদিওঁ, তাত আমি 10টা চকীয়ে দিম। তো সেই তেনেকে ইয়াত 2টা গাড়ী পাৰ হ'বলৈ কাৰণে কিমান ডোখৰ জাগা লাগে এই জাগাটো তেওঁলোকে আহি পিনে নিৰীক্ষণ কৰক। নিৰীক্ষণ কৰি পিনে পথটো যিমান যেনেকে বহল হ'ব লাগে, যেনেকে বনাব লাগে সেই তেনেকে বনাই দিয়ক। তাৰপিছত ইয়াত কোটি কোটি টকাৰ টেণ্ডাৰ কৰিব ফৰেষ্টৰে। আমাৰ কোনো ধৰণৰ আপত্তি নাই। চৰকাৰে ৰাইজৰ সাহায্য পাব, মানে ৰাজহক সংগ্ৰহ কৰিবই লাগিব। কিন্তু আমি তাৰ লগে লগে কৈ আছোঁ যে ইয়াত যিখিনি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাখিনি সম্পূৰ্ণভাৱে কৰক। এইটো বহুত দুখৰ কথা। তেওঁ দিন হাজিৰা কৰি খোৱা মানুহ এজন আছিলে, তেওঁৰ এতিয়া পৰিয়াল আছে। সেই পৰিয়ালক কোনে চাব? তেওঁ হাজিৰা কৰি পিনে খাইছিলে 200 টকা 250 টকা, তাৰ ওপৰত আমাৰ মানুহ হাজিৰা নাপায়। আপোনালোক সকলোৱে জানে সমগ্ৰ অসমত আমাৰ লগত যি শোষণ চলি আছে সেই কথা আপোনালোক কোনো জ্ঞাত নথকা নাই। সমগ্ৰ ভাৰতবৰ্ষই গম পাই আছে, সমগ্ৰ অসমে গম পাই আছে যে আমাৰ মানুহৰ লগত অসমত কি ধৰণে মানে প্ৰতাৰণা চলি আছে। তো সেই 200 টকা পোৱা মানুহটো হাজিৰা কৰি পিনে তাৰ নিজৰ পৰিয়াল পোহপাল দি ল'ৰা ছোৱালী পঢ়াই মেলি তাৰ মাজতে যুঁজ দি পিনে তেওঁ এই সমাজত থাকি আছিলে। কিন্তু আজি তেওঁ নাইকিয়া হৈ যোৱাত পৰিয়াললৈ এটা সুখৰ চাহ আহি পৰিছে। আজি পৰিয়ালটো ভাবিবলৈ কাৰণে মানে চিন্তাত পৰি গৈছে যে তেওঁলোকে এতিয়া চলিব কেনেকে, থাকিব কেনেকে। তেওঁলোকৰ কাম কৰা মানুহটোৱে নাইকিয়া হৈ গ'ল তেওঁলোকৰ মাজত। যোৱাকালি মৃত্যু হোৱা লোকজনৰ আসলে ন্যায়ৰ দাবীত আপোনালোকে প্ৰতিবাদ কৰিছে? হয়, তেওঁৰ ন্যায়ৰ দাবীটো প্ৰতিবাদ কৰিছোঁ, তেওঁৰ পৰিয়ালৰ ন্যায়ৰ দাবীটো প্ৰতিবাদ কৰিছোঁ। তাৰ লগতে ইয়াত আমাৰ বহুতখিনি মানুহ আছে যিসকলে ঘৰতো আলোচনা কৰি আছে যে ৰাস্তাটো সঁচাকৈ বহুত বেয়া হৈ আছে, কিন্তু সকলোৱে চব সময়ত ওলাই আহিব নোৱাৰে। কিন্তু আজি তেওঁ এই মাধ্যমেদি আমি তেওঁলোককো আহ্বান জনাইছোঁ যে আপোনালোকে ওলাই আহক আৰু এই ৰাস্তাটো সম্পূৰ্ণভাৱে অতি সোনকালে ঠিক হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।